কোঅৰ্ডিনেট জিঅ'মেট্ৰি অৰ্থাৎ স্থানাংক জ্যামিতি এক্সাৰসাইজ 7.1 আৰম্ভ কৰাৰ আগতে আমি কিছুমান এই চেপ্টাৰৰ লগত জড়িত সূত্ৰ বা ফৰ্মুলাৰ বিষয়ে জানিব লাগিব। বেছি নাই, এটা দুটামান আছে আৰু কি। তো ইয়াতে এইটো চেপ্টাৰ আৰম্ভ কৰাৰ আগতে মই ইয়াৰ লগত ৰিলেটেড সূত্ৰ বা ফৰ্মুলাটা দিছোঁ। যেনেকুৱা দিয়া আছে ax1, y1 আৰু bx2, y2 a আৰু b এই যি দুটা বিন্দু আছে এই বিন্দু দুটা সংযোগ কৰা ৰেখাখণ্ডক m1 = m2 অনুপাতত অন্তৰ্বিভক্ত কৰা px, y বিন্দুটোৰ স্থানাংক হ'ল x আৰু y ৰ স্থানাংক। তেতিয়াহ'লে m1x2 + m2x1 divided by m1 + m2, m1y2 + m2y1 divided by m1 + m2। এইটো হ'ল x ৰ, এইটো হ'ল y ৰ। x ৰ মান, এইটো হ'ল y ৰ মান। আৰু এই সূত্ৰটোকে আমি কি কওঁ? বিভাজন সূত্ৰ। সেকশন ফৰ্মুলা বুলি কওঁ। তেতিয়াহ'লে মনত ৰাখিব, এইটোৱে হ'ল এইটো চেপ্টাৰৰ সৈতে ৰিলেটেড সূত্ৰটো। কি আছিলে? m1x2 + m2x1 divided by m1 + m2 আৰু m1y2 + m2y1 divided by m1 + m2। ইয়াৰ পৰা আমি কি ওলাব পাৰিম? x আৰু y স্থানাংক। আৰু এই সূত্ৰটোকে কি কোৱা হয়? বিভাজন সূত্ৰ বা সেকশন ফৰ্মুলা।